এইটো এটা জটিল প্ৰশ্ন। তথাপিও কিতাপৰ এতিয়া স্পৃহা এটা কিশোৰ এজনৰ মনত জন্ম হয় সৰুৰে পৰা, আৰু এইখিনিক ইন্ধন যোগাব লাগে অভিভাৱকে প্ৰথমতে। দ্বিতীয়তে তেওঁ যোনখন প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকে, স্কুলেই হওক বা আন যিকোনো প্ৰতিষ্ঠান, তেওঁলোকৰ এটা দায়িত্ব থাকে। আৰু সমসাময়িক সংশ্লিষ্ট চৌপাশৰ সকলোৰে এটা দায়িত্ব থাকে যে কিশোৰ এজনক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত। আমি এতিয়া যদিও অনলাইনত বহুত কমিক্সৰ প্ৰতি আকৰ্ষিত হৈছে কিশোৰ, অসমীয়া সাহিত্যতো কিন্তু কমিক্সৰ আছে, কমিক্সৰ মানে পয়োভৰ আছে, আৰু সেইধৰণে কিতাপ প্ৰস্তুত হৈছে। কিতাপ আমাৰ বনলতা প্ৰকাশনৰ পৰা যথেষ্ট কমিক্সৰ কিতাপ ওলাইছে। অলপতে জ্যোতি প্ৰকাশনেও কমিক্সৰ কিতাপ কৰা দেখা পাইছোঁ। আৰু কমিক্স বুলি নহয়, শিশু সাহিত্যত নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰাও যথেষ্ট শিশু সাহিত্যৰ কিতাপ ৰং বিৰঙীকৈ ওলাই, ছবিসহ। এই কিতাপসমূহ শিশুৰ মনোজগত আকৰ্ষণ কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। কথাটো হ'ল, শিশুৰ হাতত সেই কিতাপ তুলি দিয়াৰ দায়িত্ব অভিভাৱক, আৰু অলপকৈ 50% যদি অভিভাৱক, 50% স্কুল কৰ্তৃপক্ষ বা প্ৰশাসন বা সংশ্লিষ্ট তেনে পক্ষৰ থাকে। আমি এটা পদক্ষেপ লৈছোঁ। আমি স্কুলৰ শিশুসকলৰ মাজত কেতিয়াবা বিনামূলীয়াকৈ আমি সেই ৰঙীন পুথিসমূহ নেশ্যনেল বুক ট্ৰাষ্টৰ বিতৰণ কৰোঁ। আৰু কেতিয়াবা আমি ভ্ৰাম্যমাণ গ্ৰন্থমেলা কৰি, আমাৰ এখন ভ্ৰাম্যমাণ গ্ৰন্থমেলা গাড়ী আছে, তাত আমি শিশু গ্ৰন্থসমূহ লৈ যাওঁ, যিসমূহ ছবিৰে মানে পৰিপূৰ্ণ হৈ থাকে। আমাৰ গুৰুজনাৰ ওপৰত এতিয়া বনলতাই 2খন কমিক্স ওলাইছে শংকৰদেৱ নামেৰে। এখন হিন্দী, ইংৰাজী, অসমীয়া 3টা ভাষাতে আছে। সেইখন আমি লৈ যাওঁ। তেতিয়া কমিক্সৰ প্ৰতি আকৰ্ষিত হয় কিশোৰসকল, বিশেষকৈ কিশোৰ আৰু কণ শিশুসকল। এইদৰেই মানে কমিক্সৰ যোগেদি পঢ়াৰ এটা অভ্যাস লৈ গঢ়ি উঠে। তেওঁলোকে প্ৰথমে কিতাপ এখন পঢ়াৰ পিছত যেতিয়া স্পৃহাটো জাগি উঠে, পৰৱৰ্তী সময়ত তেওঁলোক নিশ্চয় এজন ভাল পঢ়ুৱৈ হৈ উঠিব বুলি আমি আশা কৰিব পাৰোঁ।